ইয়াত উপবিষ্ট হোৱা মোৰ পৰম শ্ৰদ্ধাৰ সজ্জনসকল, আজি আচলতে আপোনালোকৰ পদধূলিয়ে আমাক কৃতাৰ্থ কৰিব আৰু অনুষ্ঠানটো অলপ 6টা বজাত হোৱা কথা আছিল, অকণমান আমাৰ দেৰি হ'ল, তাৰ কাৰণে ক্ষমা চাইছোঁ। আশা কৰোঁ আপোনালোক এই অনুষ্ঠানটো সুন্দৰকৈ উপভোগ কৰিব আৰু এই অনুষ্ঠানটো পৰিচালনা কৰিব আমাৰ মোৰ বন্ধু শ্ৰদ্ধাৰ ত্ৰিদীপ ৰঞ্জন মেধি। এখেতে অনুষ্ঠানটো পৰিচালনা কৰিব। পৰিচালনা কৰাৰ আগে আগে আমি এখেতক আমাৰ গৃহস্থৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই এখেতে অনুষ্ঠানটো পৰিৱেশন কৰাৰ কাৰণে আমি সেৱা ধৰিছোঁ। এই আমি মাইক্ৰফোনটো এখেতৰ হাতত তুলি দিলোঁ। মোৰ সেৱা জনাইছোঁ। আমাৰ সকলোৰে চিনাকি, সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে মৰমৰ এগৰাকী শিল্পী, লোকশিল্পীৰ সাধক কেশৱ কলিতা। আপোনালোক সকলোৰে চিনাকি, মোৰো বহুদিনীয়া এক সম্পৰ্ক তেখেতৰ লগত। আৰু আজি এই শুভ দিনটোতে তেখেতৰ পিতৃক স্মৰণ কৰি 93 সংখ্যক যি জন্ম দিৱস তেখেতে আয়োজন কৰিছে, নিজৰ পিতৃৰ স্মৃতিচাৰণ আজি আকৌ পুনৰবাৰ সকলোৰে সহিতে গীত বাদ্যৰ সমন্বিতে পালন কৰাৰ বাবে এই চেগতে সেই পুণ্য আত্মালৈ উপেন চন্দ্ৰ কলিতা দেৱলৈ আমাৰ সহস্ৰ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। তেখেত য'তেই আছে শান্তিত থাকক, কুশলে থাকক, তেখেতৰ আত্মাই ভগৱানৰ ওচৰত স্থান পাওক, সেয়াই কামনা কৰিছোঁ। আৰু আজিৰ এই যি স্মৃতিচাৰণ উপলক্ষে আয়োজন কৰা সংগীতানুষ্ঠান, এই অনুষ্ঠানটি এগছি বন্তি প্ৰজ্বলনেৰে আয়োজক সমিতিয়ে আৰম্ভ কৰিব বিচাৰিছে আৰু আমি এই বন্তি প্ৰজ্বলন কাৰ্যসূচীটো ৰূপায়ণ কৰাৰ বাবে আগবাঢ়িছোঁ। সংখ্যক জন্মদিৱসৰ যি সাংস্কৃতিক অনুষ্ঠান শুভাৰম্ভ হৈ গ'ল আমাৰ বন্তি প্ৰজ্বলনৰ মাজেৰে। আৰু বন্তি প্ৰজ্বলন কৰিলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰাজেশ্বৰ তালুকদাৰ দেৱে। মই এই চেগতে তেখেতক অকণমান মনৰ অনুভৱ ব্যক্ত কৰাৰ বাবে অনুৰোধ জনাইছোঁ। লগতে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ আজিৰ এগৰাকী অন্যতম বন্তি প্ৰজ্বলক কৰ্ণধৰ বৰ্মনদেৱ, আলিয়া হাইস্কুলৰ সন্মানীয় বিষয় শিক্ষক। পবিত্ৰ সমাজস্থলীৰ আজি আমি উপস্থিত সমস্ত ৰাইজ, আজিৰ এই অনুষ্ঠানটো সাংস্কৃতিক সন্ধিয়াৰ এই অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে আৰম্ভ হ'ল আৰু এইটো মোৰ দ্বাৰা সম্পাদন কৰাটো আমাৰ পৰিয়ালে বিচাৰে আৰু সেইটো ইতিমধ্যে সম্পাদন হৈ গ'ল। পোনপ্ৰথমে মই যাৰ উদ্দেশ্যে এই অনুষ্ঠানটো কৰা হৈছে প্ৰয়াত উপেন্দ্ৰ চন্দ্ৰ কলিতাদেৱ, তেখেতৰ আজি 93 সংখ্যক জন্মদিন, জন্মদিন নহয় আচলতে জন্মতিথি। এইটো আমাৰ বাৰ্থডে নহয়, যিটো আমাৰ পালন কৰোঁ, এইটো তিথি উপলক্ষে কৰা হৈছে। আৰু এই চেগতে মই তেখেতক য'তেই আছে আত্মা, আমি আত্মাক বিশ্বাস কৰোঁ, তেখেতৰ আত্মা য'তেই আছে তেখেতৰ এই কথাটোৰ প্ৰতি আগ্ৰহ ব্যক্ত কৰিব, আশা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আচলতে মোৰ জীৱনত
মই এইটোৱে প্ৰথম এনেকুৱা অনুষ্ঠান দেখা পাইছোঁ যে এগৰাকী ব্যক্তিয়ে ৯৯ বছৰীয়া ব্যক্তিৰ জন্ম তিথি পালন কৰা হৈছে। আগতে বহুত জন্মদিন বাৰ্থডে পালন কৰা দেখিছোঁ, তাতে উপস্থিতো আছোঁ, কিন্তু এনেকুৱা অনুষ্ঠান এটা মোৰ কাৰণে প্ৰথম, আৰু দেখিছোঁ প্ৰথম, আৰু এইটো মোৰ অনুষ্ঠানটোত বন্তি প্ৰজ্বলনৰ কামটো মই কৰিব লগা হয়। এইটো মোৰ কাৰণে এটা জীৱনত মনত পৰা ঘটনাই হৈ থাকিল। যা হওক, পৰিয়ালবৰ্গকো মই নিশ্চয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যিহেতু আমাৰ কেশৱ চন্দ্ৰ কলিতাই আমাৰ সংস্কৃতি কিহত পাৰ্গত ব্যক্তি, তেখেতে এটা অনুষ্ঠানৰ আয়োজন কৰিছে, আৰু আমাক ইয়াত অনুষ্ঠানটো পৰিচালনা কৰাৰ কাৰণে বা আমাক ৰাইজক সাংস্কৃতিকভাৱে কিছু সমল যোগান ধৰাৰ কাৰণে অনুষ্ঠানটো আয়োজন কৰিছে। তেওঁক বিশেষভাৱে ধন্যবাদ। আজি আৰু অনুষ্ঠান উপস্থিত থকা প্ৰত্যেকজন ব্যক্তি সাংস্কৃতিক অনুষ্ঠানটো উপভোগ নিশ্চয় কৰিব। গতিকে এই চেগতে মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিলোঁ, আৰু মই আশা কৰিলোঁ এনেকুৱা অনুষ্ঠানবিলাক অৱশ্যে নতুন মোৰ কাৰণে, আৰু অনুষ্ঠানটোৰ শেষত গৈ কি হয় কি নহয় আজিৰ অনুষ্ঠানটোৰ পিছত জনা নাই, আগতে দেখাও নাই কেতিয়াবা, মই ভাবোঁ নিশ্চয় ভালেই হ'ব, কাৰণ এইটো বোধহয় এটা নতুন পৰম্পৰা, মই দেখাও নাছিলোঁ। গতিকে পৰম্পৰাটো নতুনকৈ আৰম্ভ হৈছে, নতুন কথা আহিব, সমাজত নতুন কথা আহিয়ে থাকে, বহুতে জটিল কৰে, নতুন কথা আহিবই, নোহোৱাকৈ নাথাকে। এই অনুষ্ঠানটোত পুনৰবাৰ মই আমাৰ প্ৰয়াত যদিও অমৃত চন্দ্ৰ কলিতাক মই দেখাও নাছিলোঁ কোনোদিন। মই বৰুৱা গাঁৱৰ জন্মগ্ৰহণ, তাতে ডাঙৰ দীঘল হৈছোঁ, আৰু একে যেতিয়া মৃত্যুবৰণ কৰিছোঁ, তেতিয়া মই দেখাৰ আগলৈ মই তেখেতক দেখাটো মনত নকৰোঁ। যা দেখাত মনত নকৰিলে আত্মা চিৰন্তন, আত্মা সকলোতে আছে, আৰু তেখেতৰ আত্মা য'তেই আছে গোটেই সুখেৰে থাকক, শান্তিৰে থাকক, এই কামনা কৰি মই আটাইকে ধন্যবাদ দিম। মাইকটো আমাৰ পিজিত ৰঞ্জন মেধিলে আগবঢ়াই দিম। এই অনুষ্ঠানৰ তৰফৰ পৰা তেখেতলৈ আমি সেৱা নিবেদন কৰিছোঁ। লগতে আমাৰ মাজত উপস্থিত থকা এয়া কৰ্ণধৰ বৰ্মন, আপোনালোক সকলোৰে পৰিচিত এগৰাকী সৰ্বৰহী ব্যক্তি, আৰু মোৰ জ্যেষ্ঠ ভাতৃ, সকলো কামতে সৰুৰে পৰাই আমি তেখেতৰ প্ৰেৰণা, উৎসাহ, উদ্দীপনা আজি পৰ্যন্ত পাই আহিছোঁ, আৰু তেখেতকো বন্তি প্ৰজ্বলন কৰাৰ বাবে আমন্ত্ৰণ জনাইছিল। কিন্তু আপোনালোকে জানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেখেত নলবাৰী জিলা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদকৰ পদত আছে, আৰু সেয়ে তেখেতে আমাৰ জাতীয় সাজযোৰ পৰিধান কৰিব আহিব নোৱাৰাৰ বাবে বন্তি প্ৰজ্বলন কৰাৰ বাবে তেখেত অকণমান বিৰত আছে। আমি সেইখিনি মানিবই লাগিব, যিহেতু তেখেতে সংবিধান মানি চলি আহিছে, আৰু সেইকাৰণেই তেখেতে আজি আমাৰ মাজত উপস্থিত থাকিব, কিন্তু ব্যস্ততাৰ বাবে তেখেতে স্কুলৰ পৰা বাহিৰে বাহিৰে আমাৰ মাজলৈ আহিছে, আৰু তথাপিও আমি তেখেতক পাই খুব অনুভৱ কৰিছোঁ, আৰু অকণমান কথাৰে আজিৰ এই মৃত্যু তিথিৰ আজিৰ এই জন্ম তিথিৰ এই সাংস্কৃতিক অনুষ্ঠানৰ বাতৰিত তেখেতে অকণমান মনৰ ভাৱ ব্যক্ত কৰাৰ বাবে মই লাইভটো শুনা কৰিম। যৎকৃপাতমহং বন্দে পৰমানন্দ মাধৱ, যৎকৃপাতমহং বন্দে পৰমানন্দ মাধৱ। পৰম ভক্তিভাজন আজিৰ এই সুন্দৰ সন্ধিয়াত সমবেত হোৱা শিল্পীবৃন্দ, মই ছুটিকৈ সম্বোধন কৰিছোঁ। আটাইকে আমি সেৱা নিবেদন কৰিছোঁ এই মহান শিল্পীসকলক, আৰু আপোনাৰ খবৰ আটাইৰে চৰণৰ ধূলি আমি শিৰত তুলি লৈ মাত্ৰ 6টি বাক্য আপোনালোকৰ কাৰণে আমি কৈ আমাৰ কথাখিনি ইয়াতে সময় নিদিম। যে প্ৰথম কথা হ'ল যে মই স্কুলৰ পৰা বাহিৰে বাহিৰে নলবাৰীলৈ গ'লোঁ, নলবাৰীৰ পৰা আকৌ বাহিৰে বাহিৰে ইয়াতে আহিছোঁ, সময়টো নেপাম বুলি ভাবিয়ে, আৰু মোৰ ড্ৰেছযোৰো নাই, আৰু মই বিভিন্ন ঠাইত ঘূৰি ফুৰি আহিছোঁ। বন্তি প্ৰজ্বলনৰ দৰে এটা অনুষ্ঠান এই অৱস্থাত কৰাটো উচিত হ'ব বুলি আমি বিবেচনা কৰা নাই, যাৰ কাৰণে ইতিমধ্যে আমাৰ সন্মানীয় ৰাজেশ্বৰ দাদা বুলি মই মাতোঁ, আমি এখন হাইস্কুলতে পঢ়িছিলোঁ, দাদাই কৰিছে, মই বহুত ভাল পাইছোঁ। দ্বিতীয় কথাটো হ'ল যে বন্তি বুলি ক'লে আমাৰ 4টা উপাদান লাগে। প্ৰথম কথা হ'ল পাত্ৰ এটি লাগিব, পাত্ৰ নহ'লে আমি বন্তি প্ৰজ্বলন কৰিব নোৱাৰোঁ। দ্বিতীয়তে তাত আমাৰ তেল লাগিব, দিহা লাগিব, আৰু এই 3টা বস্তু সংযোগ কৰিবৰ কাৰণে আমাৰ ইন্ধন লাগিব, মানে DSLI বা সেই জাতীয় আমাক এটা লাগিব, নহ'লে আমি কৰিব নোৱাৰোঁ। অৰ্থাৎ 4টা বস্তুৰ সংমিশ্ৰণতে
এগছি বন্তি জ্বলি উঠে আৰু বন্তিৰ শব্দটোৰ অৰ্থটো হৈছে পোহৰ আমাক এন্ধাৰ বিনাশ কৰি পোহৰ বিলাই দিয়ে আৰু আমি ভক্তিয় মানে আধ্যাত্মিক দৰ্শনেৰে বন্তি বুলি ক'লে আমি বা এনেকুৱা অনুষ্ঠানতে হওক বন্তি প্ৰজ্বলন কৰিবলৈ গ'লে তেখেতসকলে 4টা বস্তু লগত ৰাখিব লাগে যিটো আমাৰ লগত সদায়ে থাকে কিন্তু তথাপিতো সেইখিনিৰ প্ৰয়োজনীয়তা আছে বুলি আমি ভাবোঁ আৰু সেই 4টা হৈছে আধ্যাত্মিক দৰ্শনেৰে কয় যে এটা হ'ল সত্য শৌচ ক্ষমা আৰু দয়া অৰ্থাৎ মানুহজনে বন্তি প্ৰজ্বলন কৰিবলৈ যোৱাৰ আগতে মানুহজন কি হ'ব লাগে সত্যবাদী হ'ব লাগে আমি অসত্যৰে ভৰপূৰ এটি দেহেৰে যদি আমি বন্তি প্ৰজ্বলন কৰিবলৈ যাওঁ তেতিয়াহ'লে ঈশ্বৰে সেইটো গ্ৰহণ নকৰে দ্বিতীয় কথা হ'ল শৌচ মই একদম চিঠিকৈ কৈছোঁ দীঘল হৈ যাব আপোনালোকে বেয়া পাব শৌচ মানে হ'ল আচৰণ মানে কি হ'ল আচৰণটো বাহিৰত আৰু ভিতৰত একে হ'ব লাগে যদি আমি আচৰণটো বাহিৰত ভাল ভিতৰত বেয়া সেইটো বৰ ভাল কথা নহয় তেওঁ বন্তি প্ৰজ্বলন কৰাৰ কাৰণে উপযুক্ত নহয় আৰু যদি ভিতৰত ভাল বাহিৰত কৃষ্ণ হৰি ঔ ৰাম আমাৰ শ্ৰদ্ধাৰ এগৰাকী বন্তি প্ৰজ্বলক কৰ্ণধৰ বৰ্মন দেৱলৈ আমি শ্ৰদ্ধা ইতিমধ্যে আমাৰ মঞ্চ শুৱনি কৰা আজিৰ এই 93 সংখ্যক জন্মতিথিৰ সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধক অমল ডেকাদেৱক এই চেগতে এখনি ফুলাম গামোচাৰে আদৰিবলৈ মই তেখেতৰ সুযোগ্য পুত্ৰ কেশৱ কলিতা দেৱক অনুৰোধ জনাইছোঁ আৰু এয়া আমাৰ অন্যতম উদ্যোক্তা পিতৃৰ স্মৃতিত আয়োজন কৰা এই অনুষ্ঠানৰ কেশৱ কলিতা দেৱে লগতে এখনি মানপত্ৰ আগবঢ়াব এয়া অমল ডেকাদেৱলৈ এখনি মানপত্ৰ আগবঢ়াইছে আৰু মই মানপত্ৰখন পাঠ কৰি দিম তাৰ আগতে আমাৰ ফুলাম গামোচাৰে আদৰিবলৈ মই অনুৰোধ জনাইছোঁ এয়া বাইদেউলৈও সম্ভাষণ জ্ঞাপন কৰিছে লগতে আমাৰ মাজত উপস্থিত আছে সন্মানীয় অতিথি যোগেশ কলিতা দেৱ তেখেতকো এখনি ফুলাম গামোচাৰে আদৰাৰ বাবে মই সেৱা কৰিছোঁ এয়া শ্ৰদ্ধাৰ যোগেশ কলিতা দেৱক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ এতিয়া মই আমাৰ শ্ৰদ্ধাৰ অমল ডেকাদেৱলৈ আগবঢ়োৱা এই সম্বৰ্ধনা পত্ৰখন মই জ্ঞাপন কৰিছোঁ মই পাঠ কৰি দিছোঁ প্ৰয়াত উপেন চন্দ্ৰ কলিতা দেৱৰ 93 সংখ্যক জন্মতিথিৰ সোঁৱৰণত সাংস্কৃতিক অনুষ্ঠান বিশিষ্ট সমাজকৰ্মী বিশিষ্ট শিক্ষাবিদ শ্ৰীযুত অমল ডেকাদেৱলৈ অভিনন্দন জ্ঞাপন তাৰিখ 31 আগষ্ট 2024 চন শ্ৰদ্ধাভাজন আপুনি নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ ক্ষুদ্ৰ ফুলহাটি গাঁৱৰ প্ৰয়াত গৌৰীচৰণ ডেকাৰ ওৰফত আৰু শ্ৰী অকণ প্ৰজ্ঞা ডেকাৰ গৰ্ভত জন্মগ্ৰহণ কৰিছিল আপুনি এজন দায়িত্বশীল নিষ্ঠাবান ছাত্ৰৰ লগতে বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ 7 বছৰ ধৰি সভাপতি দুটা কাৰ্যকালৰ বাবে সদৌ নলবাৰী ছাত্ৰ সন্থাৰ সভাপতি 5 বছৰীয়া সময়ৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকৰ দৰে গুৰু দায়িত্ব বহন কৰি সদৌ অসমকে নেতৃত্ব বহন কৰিছে ইয়াৰ উপৰিও আপুনি বৰভাগ যুৱ সভাৰ প্ৰাক্তন সভাপতি বৰভাগ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক আছে হে মহান আপুনি শিক্ষানগৰী নলবাৰীৰ মাজমজিয়াত শিক্ষাৰ পোহৰ বিলোৱাৰ নিমিত্তে 5/1/1999 তাৰিখত নৱোদয় জাতীয় বিদ্যালয় স্থাপন কৰি বৰ্তমান অধ্যক্ষৰ দায়িত্ব বহন কৰি
শৈক্ষিক ক্ষেত্ৰত পোহৰ বিলাই আহিছে। আপুনি নলবাৰী জিলা জাতীয় বিদ্যালয়ৰ সমন্বয় ৰক্ষী সমিতিৰ সভাপতিৰ দৰে গুৰু দায়িত্ব বহন কৰি শৈক্ষিক ক্ষেত্ৰত জিলাখনক নেতৃত্ব দি আছে। আপুনি জাতীয় বিদ্যালয় শিক্ষা সংসদৰ মাণ্ডলিক সদস্যৰ লগতে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক, অসম সাহিত্য সভাৰ আজীৱন সদস্য, নলবাৰী হৰি মন্দিৰৰ আজীৱন সদস্য, পূৰ্ব ভাৰতী নলবাৰীৰ আজীৱন সদস্যৰ দৰে পদ অলংকৃত কৰি নলবাৰীৰ সমাজ জীৱনক আগুৱাই নিয়াত প্ৰেৰণা যোগাই আহিছে। এনেহেন গৌৰৱোজ্জ্বল বৰ্ণিল কৰ্মময় জীৱনৰ বাবে আপোনাৰ আমি গহগ্ৰাপাৰ অঞ্চলৰ পৰা প্ৰয়াত উপেন চন্দ্ৰ কলিতাৰ জন্মতিথি উপলক্ষে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত আপোনাক উদ্বোধক হিচাপে পাই ধন্য মানিছোঁ। ভগৱানে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন প্ৰদান কৰক, তাৰে কামনাৰে আন্তৰিকতাৰে কেশৱ চন্দ্ৰ কলিতা, গহগ্ৰাপাৰ, 31 আগষ্ট 2024 চন। মঞ্চত উপস্থিত থকা আজি এই অনুষ্ঠানৰ ঘোষক ডাঙৰীয়া, কেশৱ কলিতা ডাঙৰীয়া, যোগেশ কলিতা ডাঙৰীয়া, মোৰ সহধৰ্মী গৰিমা, মঞ্চত মোৰ বন্ধু মঞ্চৰ আগত থকা বন্ধুসকলক কৰ্মধৰ বৰ্মন ডাঙৰীয়া আৰু আজিৰ এই সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ ৰাইজ, পোনপ্ৰথমতে আপোনালোক আটাইলৈ মই মোৰ তৰফৰ পৰা আজিৰ এই মহান অনুষ্ঠানটোৰ শুভ মুহূৰ্তত অভিনন্দন যাচিছোঁ। ইয়াৰ লগে লগে প্ৰয়াত উপেন চন্দ্ৰ কলিতাদেৱৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই সৰগত শান্তিত থাকক। আজি এটা ব্যতিক্ৰমী অনুষ্ঠান বুলি ক'ব লাগিব। ইতিমধ্যে বন্দিত কালিয়াই কৈছে, মৃত্যু তিথি এনেকৈ আমি উদযাপন কৰিছোঁ, কিন্তু জন্মতিথি খুব কমহে শংকৰদেৱ মাধৱদেৱ মহাপুৰুষসকলৰ জন্ম তিথি পালন কৰা হয়। কিন্তু আমাৰ সচৰাচৰ এনেকুৱা মানুহৰ জন্মতিথি খুব কম সংখ্যকেহে পালন কৰে। সেইকাৰণে আজি এটা আমি ব্যতিক্ৰমী দিন বুলি ক'ব লাগিব। এই দিনটোত এখন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে, ইও এক ব্যতিক্ৰমী অনুষ্ঠান। আৰু মোৰ ভাতৃ কেশৱ কলিতা ডাঙৰীয়াই যেতিয়া মোক ক'লে যে দাদা সাংস্কৃতিক অনুষ্ঠানটো আপুনি উদ্বোধন কৰিব লাগিব, আৰু মই গান শুনি ভাল পোৱা মানুহ, গানৰ সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোক্তা, কিন্তু মইতো গান গাব নাজানো। ই এজন ভাল গান গাব জনা এনেকুৱা মানুহক উদ্বোধন হিচাপে মাতা, কিন্তু একান্ত ইচ্ছা কৰিলে, আৰু মই বুজিছোঁ কিয় একান্ত ইচ্ছা কৰিলে, যে আমি যিসকলে ছাত্ৰ সন্থা কৰি আহিছোঁ, মোৰ সম্পূৰ্ণ পত্ৰখনত লিখিছে, আমি আচলতে এইবিলাক পেহীৰ পুতেক, মাহীৰ পুতেক, জেঠীৰ পুতেক, এইবিলাকতকৈ আমাৰ ভাতৃ সম্পৰ্কবিলাক বহুত ওপৰত। আমি যিসকলে ছাত্ৰ সন্থা কৰি গৈ কৰিছোঁ, আমাৰ এটা হৃদয়ৰ সম্পৰ্ক হৈ পৰিছে। আমি প্ৰাক্তন হোৱাৰ পিছতো আমাৰ এটা হৃদয়ৰ সম্পৰ্ক থাকে, আমাৰ পৰিয়ালকেন্দ্ৰিক সম্পৰ্ক, পৰিয়ালে সম্পৰ্ক। সেইকাৰণে কেশৱ কলিতাই এয়া আমাৰ অতিথিসকলক অসমীয়াৰ আদৰ আৰু সন্মানৰ প্ৰতীক এগনি তোলা গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে। আজি এই দিনস্থত আৰু আহি থকা দিনবোৰ সকলোৰে খুব সময় হৈ কৰক, তাৰে আশা কৰিছোঁ। শুভাৰম্ভ কৰোঁ।
হে নাৰায়ণ, মই তোমাক কেনেকৈ ভকতি কৰিম? মোৰ দুষ্টৰূপী মনটোৱে বাৰে বাৰে পাপৰ আশ্ৰয় লৈছে আৰু কৈছে, যত জীৱ আমি আটাই আমাৰ বিভিন্ন ভাষণত কৈ আছে যে এই অনুষ্ঠানটো এটি ব্যতিক্ৰমী অনুষ্ঠান। মই প্ৰথমতেই এনেকুৱা এটা ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে মই
পৰিয়ালক ধন্যবাদ দিয়াৰ লগতে প্ৰয়াত উপেন চন্দ্ৰ কলিতাকো এই স্কুলতে সেৱা আগবঢ়াইছোঁ। তেখেত য'তেই নাথাকক কুশলে থাকক। প্ৰয়াত উপেন চন্দ্ৰ কলিতাক মই সৰুৰে পৰাই লগ পাইছিলোঁ। সেই পৰিয়ালটোৰ লগত মোৰ বিশেষ সম্পৰ্ক এটা আছিল। কেশৱ মোৰ খুব বন্ধু আছিল। মই যেতিয়াই পৰিয়ালটো আহোঁ, উপেন কলিতাই কয় বহা, আৰু লগে লগে কেশৱক মাতি দিয়ে। কেশৱক জনাই যে মই আহিছোঁ, আৰু তেখেতৰ কৰ্মকুশলতাক আমি সৰুৰে পৰাই লক্ষ্য কৰিছিলোঁ। আৰু তেনেকুৱাই দুটি এটি উক্তি কেশৱে যিদিনা নিমন্ত্ৰণ দিছিল, মই ভাবিছিলোঁ যে যেতিয়া যাম তেখেতলৈ মনত পৰি কেইটামান উক্তি দেখাই দিছোঁ, আৰু সেইখিনি আমাৰ ঘোষকে ধুনীয়াকৈ পঢ়ি দিব। আপোনালোকে শুনক, আৰু ভুল হ'লে নিশ্চয় আপোনালোকৰ ওচৰত আগতীয়াকৈ মাৰ্জনা বিচাৰিছোঁ। ধন্যবাদ। সেই মহান আত্মা, আমি আপোনাক পাহৰিব নোৱাৰোঁ। হেজাৰবাৰ পাহৰিব খুজিলেও আপোনাৰ স্মৃতিয়ে আমনি কৰে। আপোনাৰ শূন্যতাখিনিয়ে দুচকু চকুলোৱা আঁতৰায়। নিয়ম মাফিক সিদ্ধান্ত আৰু পৰিৱৰ্তনশীলতাক বুকুত সামৰি সময়ৰ আহ্বানক আমি নীৰৱে সহ্য কৰিছোঁ। আপোনাৰ ব্যক্তিত্ব আৰু সাংস্কৃতিক জীয়াই ৰাখিছোঁ। অশেষ নিষ্ঠা আৰু সাহসিকতাৰে সকলো সমাধান কৰি আপুনি আমাৰ মাজৰ পৰা আঁতৰি গ'ল। ইয়াৰ পাছত দেশৰ মাটি আৰু মানুহবোৰৰ প্ৰতি এৰাব নোৱাৰা মোহৰ বাবে 6 বছৰীয়া জাতি ৰক্ষাৰ আন্দোলনত কাৰাগাৰত কটাইছিল নিশ্চিদ্ৰ ৰজনী। ভাল খেতিয়ক হিচাপেও আছিল আপোনাৰ নাম। বিঘা পুৰাৰ হিচাপত পথাৰ চহাই কৰিছিল খেতি। কপালৰ ঘাম মাটিত পেলাই মাটি সাৰুৱা কৰাৰ প্ৰচুৰ বাসনাত দিনৰ দিনটো পথাৰতে আছিল। সংগীতৰ প্ৰতি আছিল আপোনাৰ দুৰ্বলতা। ঘৰখনত আছিল এটি সাংস্কৃতিক পৰিৱেশ, যিটো আজিও আপোনাৰ সন্তানে কঢ়িয়াই ফুৰিছে। বৃহত্তৰ সমাজ তথা গাঁওখনৰ প্ৰতি আপোনাৰ আছিল অজস্ৰ ভাল পোৱা। গুৰু শংকৰ মাধৱৰ একশৰণ নাম ধৰ্মক বকচাত লৈ খোল তাল হৰি নামৰ সবাহ পাতিছিল। আপুনি যে কিমান ধুমুহা ঢেৰেকনি মূৰ পাতি লৈছিল, কিমান কৰ্মকুশলতাৰে পৰিস্থিতিক পৰাজিত কৰিছিল। হে মহান আত্মা, আপুনি কেতিয়াও নাভাবিব আপোনাৰ ওচৰলৈ নাহে কোনো। সময়ৰ বকচাত উৰি উৰি নিশ্চয় আহিব আপোনাৰ সহযোদ্ধাবোৰ। সেৱাৰে যোগেশ কলিতা, অৰোৰা, আলিয়া, 31 আগষ্ট 2024 ইংৰাজী। মই এইখন পৰিয়ালৰ হাতলৈ আগবঢ়াইছোঁ আৰু ইয়াত তেখেতে লৈছে। শ্ৰদ্ধাৰ যোগেশ কলিতাদেৱক তেখেতৰ এই স্মৰণীয় দিনত দেউতাক যে স্মৰণ কৰি এইখন দিলে, মই তেখেতক ধন্যবাদ জনাইছোঁ। গীত পৰিৱেশন কৰিব আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভুৱনেশ্বৰ তালুকদাৰ দেৱে। ঘগ্ৰাপাৰৰ এগৰাকী আৰু তেখেতক মঞ্চলৈ আদৰণি জনাই মহান অনুষ্ঠান পাতিবলৈ সমৰ্থবান হৈছোঁ। এই চেগতে মই কেশৱ কলিতাক মই ধন্যবাদ জনাইছোঁ। তেওঁ এই অনুষ্ঠানটো কৰাৰ আগত মোক কিবা কিবি সুধিছে। মই বোলো আপুনি পাতক, আহিব, মানুহ কিয় নাহে। চব মানুহ সংগীত প্ৰিয়, মানুহৰ জীৱনটোৱেই সংগীত। মই এনেই কোৱা নাই কথাটো। পানী গিলাচ খাওঁতেও সংগীত আছে, খোজ কাঢ়োতে সংগীত আছে। মই এটা উদাহৰণ দিছোঁ, বেয়া নাপাব। এজন মানুহে যদি লাহে লাহে খোজকাঢ়ি যায়, তাৰপিছত হঠাতে যদি অকণ ব্যক্তি খোজকাঢ়ে, অলপ বেগাই খোজকাঢ়ে, তাৰপিছত যদি দৌৰিবলৈ আৰম্ভ কৰে, এজন মানুহ যদি সঁচাকৈ সেই ব্যক্তিজনক লক্ষ্য কৰি আছে, তেতিয়া কি ক'ব যে এইজন মানুহ কিবা গণ্ডগোল আছে নেকি? কাৰণ এতিয়াই লাহে লাহে গৈছে, অলপ পিছতে আকৌ বেগাই গৈছে, তাৰপিছত আকৌ দৌৰিছে, কিবা গণ্ডগোল আছে নিশ্চয়।
গতিকে সংগীতটো তেনেকুৱা এটা লয়ত চলিব লাগিব। আপুনি যদি খোজকাঢ়ি যাই আছে খোজেই কাঢ়িব লাগিব লাহে লাহে, আৰু যদি বেগাই কাঢ়িছে বেগাই যাব লাগিব, আৰু নহ'লে যদি দৌৰিছে দৌৰিয়ে যাব লাগিব। যদি গোটেইকেইটা মিক্সাৰ হৈ যায় তেতিয়া সংগীতটো অলপমান মানে তালভ্ৰষ্ট হ'ব বা সেইটো অলপ গণ্ডগোলীয়া বুলি ক'ব। যিয়ে নহওক এনেকুৱা কথা মই নকওঁ। মই আপোনালোকৰ সন্মুখত গীত বুলি কৈছে, তথাপিও এই অনুষ্ঠানত ঠিক মই গীত গাব খোজা নাই, যদিও ভজন এটি দুটিমান গাবলৈ চেষ্টা কৰিছোঁ। ভুল নিশ্চয় হ'ব, ক্ষমা কৰিব। जो তুমি तरासा है जीवन की तृष्णा, सुबह शाम बोल बंदे कृष्ण कृष्ण कृष्ण, सुबह शाम बोल बंदे कृष्ण कृष्ण कृष्ण, जो तू मिटाना चाहे जीवन की तृष्णा, सुबह शाम बोल बंदे कृष्ण कृष्ण कृष्ण, सुबह शाम बोल बंदे कृष्ण कृष्ण कृष्ण। कृष्ण नाम पावन पावन, कृष्ण नाम प्यारा प्यारा, जोड़ा धाये कृष्ण कृष्ण, जग में बुहारा हारा, मन के मिटे अंधियारा, बोल कृष्ण कृष्ण, सुबह शाम बोल बंदे कृष्ण कृष्ण कृष्ण, सुबह शाम बोल बंदे कृष्ण कृष्ण कृष्ण, जो तू मिटाना चाहे जीवन की तृष्णा, सुबह शाम बोल बंदे कृष्ण कृष्ण कृष्ण, सुबह शाम बोल बंदे कृष्ण कृष्ण कृष्ण। খুব কলিতা দিলে। সেৱা জনাই মই মোৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু লগতে মই মোৰ গুৰুক এই চেগতে মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ মোৰ গুৰুক। আৰু মই এই কথাটো আপোনালোকক ক'ম যে মই সম্পূৰ্ণ শাস্ত্ৰীয় তবলা বজাম। আপোনালোকে অকণমান মানে অধৈৰ্য হ'লেও এই সময়খিনি অকণমান থাকিব লাগিব, মানে অধৈৰ্য হ'ব। মানে তবলাটো হৈছে কি, এইটো খাট খুট কৰা বস্তু, এইটোৰ কোনো ভাষা নাই। আমাৰ এতিয়া এইমাত্ৰ তালুকদাৰে গান গাইছে, গানৰ এটা ভাষা থাকে, শব্দ থাকে, সুৰ থাকে, তাত এটা মনত এটা আনন্দ পায়। কিন্তু তবলাটো অকল খাট খুটহে কৰিব, ফুটুং খাটাংহে কৰিব। এইটো লৈ আপোনালোকে অকণমান তাতেই যেন হেৰিটো ল'ব লাগিব। আপোনালোকক মই সেৱা জনাইছোঁ। আৰু মই বেছি নবজাওঁ, অলপ বজাওঁ। আৰু এইটো কথা কৈ থওঁ, মানে ঘোষকে এটা কথা কৈছে, মোৰ সেইটো অকণমান লাগি গৈছে মাথাত। মই খুব বেয়া পাওঁ এইটো। মই বিশিষ্ট তবলা বজাত নহয়, মোক এনেকৈ চিনাকি কৰাই দিয়ক যে মই এজন সংগীত ভাল পোৱা শিল্পীহে। মই তাতকৈ ভাল পাওঁ মই তবলা। মোৰ তবলাটোৱে মোৰ জীৱনৰ দৰে। মই ইয়াতে মই বহুতো মোৰ পুৰণা হেৰি দেখিছোঁ, তেখেতসকলক মই অশ্ৰদ্ধা প্ৰণাম জনাইছোঁ।
বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে তুমি চান জুৰি বিপৰীতে ৰাস্তাৰে মোৰ গান কল্পনা বিনা জনাইছোঁ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ বাইদেউ আৰু বহুদিন আমাৰ মাজত গীতেৰে সুৰেৰে এনেকৈ আমাক মই আচলতে চেলেন ল'বলৈহে আহিছোঁ মোৰ অসুখ চলি আছিল কৰমানা আৰু তেখেতৰ যোৱাই মানে যিটো আহ্বান দিলে সেইটো আমি নেওচিব নোৱাৰিলোঁ
পরি হারাইল চেতন ভুলে ভঙ্গিলা কলসি জলে রূপ দেখি জুড়াইল পরা যমুনা নীলা জলে দেখিছিলো চা হারাইল চেতন ভুলে ভঙ্গিলা কলসি জলে রূপ দেখি জুড়াইল পরা রূপ দেখি জুড়াইল পরা মরমলি পিতয় আখি মাথত ময়ূৰৰ পাখি গলে বন মালা অনুপ অমৃত কপালে তাৰ শতৰূপ যমুনাৰ কত গুণ গোকুলৰ খান কত গুণ গোকুলৰ খান যত
ওভার যায় দিন কান্দিব মায়ে দিন কান্দিব কান্দিব সদৰৰ ভাই ঢাকুৰি ঢাকুৰি কান্দিলে কি হ'ব গম দুতে নাযায় কৃষ্ণ ভাৰ যায় দিন কান্দিব মায়ে দিন কান্দিব কান্দিব সদৰৰ ভাই ঢাকুৰি ঢাকুৰি কান্দিলে কি হ'ব গম দুতে নাযায় কৃষ্ণ আয়ো ভতিজা হবে প্রাণর বৈরী ধনিকান দেবাত সখী পতির কারণে পত্নী একার কান্দে মাওয়ে কান্দে গলে ভরি ভার যায় দিল কান্দিব মায়ে দিল কান্দিব কান্দিব সদৰৰ ভাই ঢাকুৰি ঢাকুৰি কান্দিলে কি হ'ব গম দুতে নাযায় লাহি বিৰিণা তুলনীয়া কৰেগা তালে তালে ও লাহি বিৰিণা তুলনীয়া কৰেগা জিৰাই ও তাতে জিৰাই তাতে লগাই কৰে বা ও তালে তালে ও লাহি বিৰিণা তুলনীয়া কৰেগা তাতে লগাই কৰে বা ও তালে তালে ও তালে তালে বিৰিণা তুলনীয়া কৰেগা Ukiai, ukiai, bidang hokiai, undang monare kinimu, nabimu hunabetha, modam oreba, oh, dale dale oh. পুত্র হয় দাহাই দিব কাহান্দি কাহান্দি ওভার যাইবি রায় দিব বগা হাস পিন্ধিব হিরণা সেন্দুর মচি মচি রাম রাম ধন দেব
শিৰৰ ৰঙা সেন্দুৰ মচি মচি শিৰৰ ৰঙা সেন্দুৰ মচি মচি রূপধারী হরি হরবাগুনা কারায় বৈকুণ্ঠে শালায়া গুরুহে শ্রীমন্দা স্নান গরি লঙ্কায় স্নান গরি নাম ঘরে গোয়ায় পখিলা বৈকুণ্ঠে শালায়া গুরুহে বলিলা বাসনা বলিলা বাসনা দেহতে গদিন আদি মোরা বাবু গানায় বৈকুণ্ঠে শালায়া গুরুহে গুরু শ্রীমন্দা শঙ্করায় শ্রীমন্দা নররূপধারী হরি হরবাগুনা কারায় বৈকুণ্ঠে শালায়া গুরুহে রমানন্দে বলে পিতৃময় খবক হেরাইলো খবক হেরাইলো হরি ভক্তি জ্ঞান দয়া কোনে যা
ঘগ্ৰাপাৰাত প্ৰয়াত উপেন কলিতাৰ 93 সংখ্যক জন্মতিথিত ব্যতিক্ৰমী কাৰ্যসূচী। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজচক্ৰ অন্তৰ্গত পুনৰ কাউনিয়াত কালি সন্ধিয়া আদৰ্শ কৃষক প্ৰয়াত উপেন কলিতাৰ 93 সংখ্যক জন্মতিথিত এক ব্যতিক্ৰমী কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। প্ৰয়াত উপেন কলিতাৰ পুত্ৰ সাংস্কৃতিক কৰ্মী কেশৱ কলিতাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত প্ৰয়াত উপেন কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ৰাজেশ্বৰ তালুকদাৰে। সাংস্কৃতিক অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰ নেতা বিশিষ্ট সমাজকৰ্মী অমল ডেকাই। কথাশিল্পী ত্ৰিদীপ ৰঞ্জন মেধিয়ে আধৰা অনুষ্ঠানত উপস্থিত থকা প্ৰায় শতাধিক সংস্কৃতিপ্ৰেমী ৰাইজক ফুলাম গামোচাৰে আদৰণি জনায় কেশৱ কলিতাৰ পৰিয়ালে। তাৰ পিছতে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে বৰগীত, লোকগীত, আধুনিক গীত পৰিৱেশন কৰি অনুষ্ঠানটো অধিক প্ৰাণৱন্ত কৰি ৰাখে। অনুষ্ঠানত গীত পৰিৱেশন কৰে বংশীধৰ কলিতা, গৰিমা ডেকা, ভুৱনেশ্বৰ তালুকদাৰ, হিৰণময়ী কলিতা, গোবিন্দ কলিতা, কবিতা লহকৰ, ডিম্বেশ্বৰ দাস, প্ৰতুল ৰাজবংশী, কমল দাস, উলুপি হালৈ, বনমালী ৰাজবংশী, নৰেন মেধি, যাদৱ দাস, কেশৱ কলিতা আদিয়ে। নলবাৰীৰ পৰা বীৰেন কলিতাৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট। ঘগ্ৰাপাৰাত প্ৰয়াত উপেন কলিতাৰ 93 সংখ্যক জন্মতিথিত ব্যতিক্ৰমী কাৰ্যসূচী। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজচক্ৰ অন্তৰ্গত পুনৰ কাউনিয়াত কালি সন্ধিয়া আদৰ্শ কৃষক প্ৰয়াত উপেন কলিতাৰ 93 সংখ্যক জন্মতিথিত এক ব্যতিক্ৰমী কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। প্ৰয়াত উপেন কলিতাৰ পুত্ৰ সাংস্কৃতিক কৰ্মী কেশৱ কলিতাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত প্ৰয়াত উপেন কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ৰাজেশ্বৰ তালুকদাৰে। সাংস্কৃতিক অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰাক্তন ছাত্ৰ নেতা বিশিষ্ট সমাজকৰ্মী অমল ডেকাই। কথাশিল্পী ত্ৰিদীপ ৰঞ্জন মেধিয়ে আধৰা অনুষ্ঠানত উপস্থিত থকা প্ৰায় শতাধিক সংস্কৃতিপ্ৰেমী ৰাইজক ফুলাম গামোচাৰে আদৰণি জনায় কেশৱ কলিতাৰ পৰিয়ালে। তাৰ পিছতে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে বৰগীত, লোকগীত, আধুনিক গীত পৰিৱেশন কৰি অনুষ্ঠানটো অধিক প্ৰাণৱন্ত কৰি ৰাখে। অনুষ্ঠানত গীত পৰিৱেশন কৰে বংশীধৰ কলিতা, গৰিমা ডেকা, ভুৱনেশ্বৰ তালুকদাৰ, হিৰণময়ী কলিতা, গোবিন্দ কলিতা, কবিতা লহকৰ, ডিম্বেশ্বৰ দাস, প্ৰতুল ৰাজবংশী, কমল দাস, উলুপি হালৈ, বনমালী ৰাজবংশী, নৰেন মেধি, যাদৱ দাস, কেশৱ কলিতা আদিয়ে। নলবাৰীৰ পৰা বীৰেন কলিতাৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।